নহয় একচুৱেলি আমি কিছুদিনৰ পৰা দেখি আছোঁ যে আমাৰ যিবিলাক আমাৰ সাধাৰণ নাগৰিকে যিখিনি খাদ্য সম্ভাৰ আমাৰ অনলাইন অৰ্ডাৰ কৰি আছে তাত প্ৰায়ে আমি অভিযোগ পাওঁ যে কেতিয়াবা পঁইতাচোৰা ওলায়, কেতিয়াবা আৰু কিবা বিষাক্ত বস্তু ওলায়, কেতিয়াবা ব্লেড ওলায়, এনেকুৱা ধৰণৰ আমি এটা অভিযোগ পাই আছোঁ। গতিকে এই ক্ষেত্ৰত আমি আমাৰ যিখিনি সচেতন নাগৰিক আছে আৰু আমাৰ যিখিনি জেনেৰেল আমাৰ পাব্লিক আছে তেওঁলোকক আমি এটা কথা এৱাৰনেছ হিচাপত ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া এনেকুৱা খাদ্য অনলাইনৰ পৰা অৰ্ডাৰ কৰিব তেতিয়া আপোনালোকে এই খাদ্যটো ক'ৰ পৰা আহি আছে, লগতে কোনে কেনেকৈ দি আছে, গোটেই পৰিচয়খিনি আপোনালোকে লৈ ল'ব। কাৰণ কিবা এটা দুৰ্ঘটনা হোৱাৰ আগতে আপোনালোকে সজাগ থকাটো উচিত। কাৰণ তেতিয়াহ'লে আপোনালোকে যেতিয়া পৰিচয় এটা লৈ ল'ব মানুহজনৰ, তেতিয়াহ'লে আমি কিবা এটা হ'লে তেতিয়াহ'লে চৰকাৰেও প্ৰশাসনেও ইয়াৰ ওপৰত এটা ষ্টেপ ল'ব পাৰে। কাৰণ আপোনালোকে গৈ পাইছে, আমি ৰিচেণ্টলি দেখা পাই আছোঁ যে বৰপেটাতো আজি পটলৰ ক্ষেত্ৰত এটা ৰাসায়নিক দ্ৰব্য দিয়া আৰম্ভ কৰিলে বুলি আমি নিউজত পালোঁ। লগতে আমৰ ক্ষেত্ৰতো আমি তেনেকুৱা ধৰণৰ বহুতকেইটা কেছ পাই আছোঁ। গতিকে এটা বিশেষ চক্ৰই আমাৰ সন্দেহ হৈছে যে আমাৰ সমাজক ধ্বংস কৰাৰ কাৰণে এই এনেকুৱা ধৰণৰ এটা কুচক্ৰান্ত কৰা বুলি আমাৰ এটা সন্দেহ হৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথা অনুৰোধ কৰোঁ যে বৰ্তমান যিটো এটা এই খাদ্যৰ এগেইনষ্টত যিটো এটা অভিযান আৰম্ভ হৈছে, এই অভিযানটো যাতে আৰু তীব্ৰতৰ কৰিব লাগে, যাতে আমাৰ যিখিনি নাগৰিক আছে তেওঁলোকে যাতে সুস্থ সবল থাকিব পাৰে। আৰু যিখিনি আমাৰ নাগৰিক আছে তেওঁলোককো আমি এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰি, লগতে চৰকাৰক সহায় সহযোগ কৰি যাতে এনেকুৱা বিপদৰ পৰা যাতে হাত সাৰিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাওঁ।